জন্মর রসনা। পিতা মাতা সদর ভাই এলাই আছে এলাই নাই, পিতা মাতা সদর ভাই এলাই আছে এলাই নাই, সগাই তো ছাড়িয়া যাইবে। আপোনালোকে সকলো সময়তে টিভিত মই তেখেতৰ ঘৰত আহিছো। সংগীতৰ প্ৰতি যে আগ্ৰহ কেতিয়াৰ পৰা তোমাৰ? মই ক্লাছ 3 পৰা গীত গাওঁ। সন্মানীয় দৰ্শকবৃন্দ, আজি চাওক মই আছো এক জনপ্ৰিয় কণ্ঠশিল্পী ৰুকসানা। আপোনালোকে সকলোৱে চিনি পায়। মই তেখেতৰ ঘৰত আহিছোঁ। মোৰ লগত এয়া আছে ৰুকসানা। মই প্ৰথমেই এই ৰুকসানাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা কৰিম। এয়া চাওক, এয়া হৈছে ৰুকসানা। আপোনালোকে সকলোৱে চিনি পায়। অসমৰ এক কণ্ঠ, মায়াবী কণ্ঠ, কণ্ঠৰ মাজত আছে যাদু। মই জানিম ৰুকসানাৰ লগত অলপ কথা পাতিম। মই তেখেতৰ বিষয়ে কিছু জানিম, যিহেতু মই তেখেতৰ ঘৰত আহিছোঁ। তোমাৰ নামটো অলপ আৰু তোমাৰ পৰিচয়টো অলপ দি দিয়া। নমস্কাৰ, মোৰ নাম ৰুকসানা পাৰবিন আৰু মোৰ ঘৰ ধুবুৰী জিলাৰ নিউ হাতীবোটা। আচ্ছা, নিউ হাতীবোটা। তুমি এতিয়া কোন ক্লাছত পঢ়ি আছা? হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ। সায়েন্স নে আৰ্টছ? আৰ্টছ। আৰ্টছ। কোনটো স্কুল তোমাৰ? চাপৰ প্ৰেচিডেন্সি একাডেমি। চাপৰ প্ৰেচিডেন্সি একাডেমি। ইয়াত চাওক, ৰুকসানাৰ ঘৰ, তেখেতৰ পৰিচয়টো দিছে। আপোনালোকে তেখেতক, এক মায়াবী কণ্ঠ আছে তেখেতৰ ভিতৰত। তেওঁ অসমৰ নামজ্বলা শিল্পী। এই শিল্পীৰ ঘৰত আহিছোঁ। এতিয়া মই ৰুকসানাৰ পৰা প্ৰথমেই যিকোনো এটা গানৰ মই শুনিম তেখেতৰ পৰা। তো ৰুকসানা, আপোনাক ধন্যবাদ। আপুনি যে আমাৰ লগত এই ইণ্টাৰভিউত বহিছে, আপোনাক অশেষ অশেষ ধন্যবাদ। তো দৰ্শকৰ পচন্দ হোৱাকৈ আপুনি এষাৰ গীত গালে আমি খুব ভাল পাম। মই আগতে এটি গীত গাইছিলোঁ, বাংলা হয় গীতটো। বহুত ভিউ পাইছিল, চবেই চাইছে গীতটো। সেই গীতটো মই গাবলৈ চেষ্টা কৰিছোঁ অলপ। বন্ধু তুমি আইবারে বলে আমি ঘর বাঁধিলাম নদের কোলে রে, বন্ধু আইবার চাইয়া তুমি আইলা না রে, বন্ধু আইবার চাইয়া তুমি আইলা না রে। আষাঢ় মাসে গাঙ্গেরে ভাটি আমি কলকাতায় পাঠাইলাম চিঠি রে, বন্ধু একটাও চিঠির উত্তর দিলা না রে, বন্ধু একটাও চিঠির উত্তর দিলা না রে। প্রথম এক দুই হারি মান গাই দিলে। তুমি জানো না রে দয়াল, তুমি মোর জীবনের সাধনা। প্রথম যেদিন দেখেছি মনে আপন ভেবেছি, তুমি দয়াল আমার বেদন বোঝো না। তুমি জানো না, তুমি জানো না রে দয়াল, তুমি মোর জীবনের সাধনা। ধন্যবাদ। সঁচাকৈ তেওঁ ক্লাছ 3ত তেওঁ এষাৰ কথা কৈছে, ক্লাছ 3ৰ পৰাই তেওঁ সংগীতৰ প্ৰতি আগ্ৰহী। আৰু সেইটো সময়ত যে বিচ্ছেদ গান গাব পাৰিছে, তেওঁৰ মনত এইটো সংগীত যে আহিছে, সঁচাকৈ তেওঁক ধন্যবাদৰ পাত্ৰ। ৰুকসানা, তুমি বহুদিনৰ পৰা যিহেতু গীত গাই আছা, তোমাক চৰকাৰীভাৱে কোনো ধৰণৰ পুৰস্কাৰ দিছে নেকি এতিয়ালৈকে বা তেনেকৈ? সোনার বরণ পাখি রে তো হিমর বরণ আখি, দেশের পাখি বিদেশ গেল মুখে দিয়া ফাঁকি রে, আজি সোনার বরণ ওরে পাখি রে, আজি সোনার বরণ ওরে পাখি রে। বাচ্চা হাতে পুষলান রে পাখি, দুধ ভাত দিয়া, যাবার কালে গেল পাখি বুকে সেলো দিয়া রে, আজি সোনার
সোনার বরণ ওরে পাখি রে। ধন্যবাদ। সঁচাকৈ তেওঁৰ কণ্ঠৰ যাদুত মই মুগ্ধ হৈ গৈছোঁ, অসমবাসীয়ে মুগ্ধ হৈ গৈছে। সঁচাকৈ তেওঁৰ কণ্ঠত আছে যাদু। এতিয়া গোৱালপাৰীয়া এটা গীত তোমাৰ পৰা মই অনুৰোধ কৰিম, এটা গোৱালপাৰীয়া গীত। এবাৰ এটি গীত গাইছোঁ, শ্ৰদ্ধাৰ ৰহিমা কলিতাৰ এটি গীত মই গাবলৈ চেষ্টা কৰিছোঁ। বেলা ডুবলে হইবে অন্ধকাৰৰে, বেলা ডুবলে হইবে অন্ধকাৰৰে, ডুবলে বেলা ওঠে না আর সংসারে, ডুবলে বেলা ওঠে না আর সংসারে। হিংসা গৌরব সাররে মন ভবেতে, হিংসা গৌরব সাররে মন ভবেতে, মায়াত মজি তুই নাচে নিলে আল্লাহ ভগবান, মায়াত মজি তুই নাচে নিলে আল্লাহ ভগবান। বেলা ডুবলে হইবে অন্ধকাররে, বেলা ডুবলে হইবে অন্ধকাররে, ডুবলে বেলা ওঠে না আর সংসারে, ডুবলে বেলা ওঠে না আর সংসারে। প্ৰিয় দৰ্শক, আপোনালোকে চালে ইয়া ভণ্টি ৰুকসানাৰ কণ্ঠত আপোনালোকে সংগীত শুনিলে। ইয়া সংগীত নহয়, ইয়া সংগীতৰ যাদু আপোনালোকে চালে। দৰ্শক আপোনালোকে চাওক, এই ভণ্টি, মই তোমাক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ। তুমি মোৰ চেনেলত আহি দুষাৰমান গাই দিছা, তাৰ বাবে অশেষ ধন্যবাদ। মই আশা ৰাখিম তোমাৰ আগন্তুক দিনত যাতে তোমাৰ এই প্ৰতিভা যাতে অসমবাসী, গোটেই ভাৰতবাসী যাতে এই প্ৰতিভাৰ নজৰ আহে, তাৰ বাবে মই তোমাক শুভকামনা